ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে সঁফুৰা বৃত্তি পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট কেইটামান মেথমেটিক্সৰ কুৱেশ্যন লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথম প্ৰশ্নটো চোৱা, এজন মানুহে 30 দিনত 600 টকা সাঁচে। 1160 টকা সাঁচিবলৈ তেওঁৰ কিমান দিনৰ আৱশ্যক হ'ব? A man saves ₹600 in 30 days. The number of days needed for him to save 1160 is. অৰ্থাৎ ইয়াত যিটো সাঁচে শব্দ ব্যৱহাৰ কৰিছে, সাঁচে মানে হৈছে তেওঁ জমা কৰে। এজন মানুহে 30 দিনত যদি 600 টকা জমা কৰে, 1160 টকা জমা কৰিবলৈ তেওঁ কিমান দিনৰ আৱশ্যক হ'ব সুধিছে। তোমালোকে অপশ্যনবোৰ চোৱা। অপশ্যন নম্বৰ এত আছিলে 68, অপশ্যন বিত আছিলে 58, অপশ্যন চিত আছিলে 28 আৰু অপশ্যন নম্বৰ ডিত আছিলে 65। প্ৰথমতে তোমালোকে নিজে চেষ্টা কৰা উত্তৰটো উলিয়াবলৈ, আৰু যদিহে উলিয়াব পাৰিছা তোমালোকে কমেণ্ট ছেকশ্যনত উত্তৰটো জনোৱা। এই যিটো কুৱেশ্যন দিছে, আমাক কি দিছে কুৱেশ্যনটো, যে 30 দিনত কিমান টকা সাঁচে? 600 টকা সাঁচে। গতিকে 1160 টকা সাঁচিবলৈ কিমান দিনৰ প্ৰয়োজন হ'ব বা আৱশ্যক হ'ব উলিয়াবলৈ দিছে। গতিকে আমি প্ৰথমতে যিহেতু 30 দিনত 600 টকা সাঁচে বুলি আমাক দিয়া আছে, 30 দিনত 600 টকা তেওঁ জমা কৰে। এতিয়া আমি একদিনত কিমান জমা কৰে প্ৰথমতে আমি উলিয়াই ল'ম। কেনেকৈ উলিয়াম? একদিনৰ উলিয়াবৰ কাৰণে আমি 600 কি কৰিম? 30ৰে হৰণ কৰিম। ঠিক আছে, 30ৰে যদি আমি 600 হৰণ কৰোঁ, ইয়াত যিহেতু দুটা অংক আছে, ঠিক আছে, ইয়াৰো দুটা অংক ল'লোঁ, 60 হ'ল। 30ৰ লগত 2 যেতিয়া পূৰণ কৰিম, 30 দুগুণ কিমান হ'ব? 60, 60 হৈ গ'ল। এতিয়া ইয়াৰ পৰা 60ৰ পৰা 60 বিয়োগ কৰিলে 0 থাকিব। নেক্সট আমি এইটো 0 ইয়াতে নমাই আনিলোঁ। নমাই আনোতে যিহেতু আমি বাৰ দিব নোৱাৰোঁ, বাৰ দিব নোৱাৰাৰ বাবে নিয়ম মতে আমি ওপৰত এটা 0 দিব লাগিব। অৰ্থাৎ এই মানুহজনে এদিনত কিমান টকা সাঁচে? 20 টকা। গতিকে 30 দিনত কিমান টকা জমা কৰে তেওঁ? 600 টকা। এতিয়া আমাক সুধিছে যে 1160 টকা সাঁচিবলৈ বা 1160 টকা জমা কৰিবলৈ তেওঁক কিমান দিনৰ আৱশ্যক হ'ব। এইটো আমি কেনেকৈ উলিয়াম? আমি 1160ক, ঠিক আছে, আমি কি কৰিম? 1160ক আমি কি কৰিম? 20ৰে হৰণ কৰি দিম, কাৰণ একদিনত তেওঁ কিমান জমা কৰে? 20 টকা। গতিকে 1160ক যদি আমি 20ৰে হৰণ কৰোঁ, ইয়াত দুটা অংক আছে চোৱা, 20ত ইয়াৰো দুটা অংক ল'ব লাগিল। দুটা অংক ল'লে বাৰ দিব নোৱাৰোঁ, গতিকে আমি তিনিটা অংক ল'ম, অৰ্থাৎ 116 হ'ল। 20ৰে 116 কিমান বাৰ যাব? 5 বাৰ যাব, কাৰণ 20 5 গুণ 100, 20 6 গুণ 120, ইয়াতে 120 নাই, 116হে আছে এইখিনিত। ঠিক আছে, গতিকে আমি কিমান বাৰ দিম? 5 বাৰ। 20 5 গুণ হৈ গ'ল 100। এতিয়া 116ৰ পৰা 100 বিয়োগ কৰিলে কিমান থাকিব? 16 থাকিব। নেক্সট আমি এইটো 0 নমাই আনিলোঁ। এইটো 0 নমাই আনিলে কিমান হ'ব? এইটো 0 নমাই আনিলে হৈ গ'ল 160। 20ৰে 160 কিমান বাৰ যাব? 20 5 গুণ 100, 20 6 গুণ 120, 20 7 গুণ 140, 20 8 গুণ কিমান হৈ যাব? 20 8 গুণ হ'ব 160। আশা কৰিছোঁ তোমালোকে বুজি পালা। গতিকে এই হৰণ কৰোঁতে আমি হৰণফলটো কিমান পালোঁ বা ভাগফল আমি কিমান পালোঁ? 58 পালোঁ। গতিকে অপশ্যন বিত 58 দিয়া আছে। এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বিটো। এই ভিডিঅ'টি ক্লাছ 2 3 4 5 6ৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে। তোমালোকে যদি 7 8 9ত পঢ়ি আছা, তেতিয়াহ'লে তোমালোকে ধ্ৰুৱ গোস্বামী এডুকেশ্যন ক্লাছ 8 যিটো চেনেল আছে, তোমালোকে ইউটিউবত গৈ চাৰ্চ কৰিবা। চাৰ্চ কৰি তোমালোকে সেই চেনেলটোত ভিডিঅ'জকেইটা চাবা, ক্লাছ 7 8 9ৰ বাবে। ঠিক আছে, আৰু যদিহে তোমালোক এনেকুৱা ভিডিঅ' লাগে, তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে। লগতে কিমান ক্লাছত তোমালোকে পঢ়ি আছা কমেণ্ট ছেকশ্যনত জনাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা। নেক্সট কুৱেশ্যনটো কি দিছে, যে 5 কিলোগ্ৰাম আৰু 5 গ্ৰামত যদি আমি লিখিব লাগে তেতিয়া কি হ'ব ইয়াতে সুধিছে। ঠিক আছে, অৰ্থাৎ 5 কিলোগ্ৰাম 5 গ্ৰামটোক আমি কেনেদৰে লিখিম। অপশ্যন চোৱা, এত আছিলে 5.005 কিলোগ্ৰাম, অপশ্যন বিত আছিলে 5.55 কিলোগ্ৰাম, অপশ্যন চিত আছিলে 0.005 কিলোগ্ৰাম, অপশ্যন ডিত আছিলে 0.55 কিলোগ্ৰাম। এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ কোনটো হ'ব সুধিছে। গতিকে প্ৰথমতে নিজে চেষ্টা কৰা, যদি তোমালোকে উত্তৰটো উলিয়াব পাৰিছা কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা। এই কুৱেশ্যনটিৰ যিটো শুদ্ধ উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো। অৰ্থাৎ ইয়াৰে চলিউশ্যন কি হ'ব? সমাধানটো 5.005 kg হ'ব। ঠিক আছে, কাৰণ চোৱা 5 কিলোগ্ৰাম, আমি জানো যে 1 কিলোগ্ৰামত যদি আমি 1 কিলোগ্ৰাম হ'ব লাগে, তেতিয়া কিমান হ'ব লাগিব? 1000 গ্ৰাম। 1000 গ্ৰাম হ'লেহে কি হ'ব? 1 কিলোগ্ৰাম হ'ব।
গতিকে 5000 গ্ৰাম হ'ব লাগিব 5 কিলোগ্ৰাম হ'লে ঠিক আছে 5000 গ্ৰাম আৰু 5 গ্ৰাম কৈছে গতিকে ইয়াতে 5টো হ'ব গতিকে ইয়াতে দশমিক হ'ব কাৰণ 5 কিলোগ্ৰাম 5 গ্ৰাম গতিকে এইটোৱে হ'ব শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ আশা কৰিছোঁ তোমালোকে বুজি পালা এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা কুৱেশ্যনটো আছিল 48ৰ সকলোবোৰ উৎপাদকৰ যোগফল হ'ব sum of all factors of 48 is 48ৰ আমাক সকলোকেইটা উৎপাদকৰ যোগফল উলিয়াব দিছে অপশ্যন চোৱা এটা আছিলে 62 বিত আছিলে 124 চিত আছিলে 48 ডিত আছিলে 96 ফাৰ্ষ্ট তোমালোকে নিজে চেষ্টা কৰা আৰু যোগফলটো কি হ'ব কমেণ্ট ছেকশ্যনত জনোৱা ইয়াৰ উত্তৰ তোমালোকে নিজে কৰিবা মই তোমালোকক কৈ নিদিওঁ ঠিক আছে তোমালোকে চেষ্টা কৰিবা নোৱাৰিলে কমেণ্ট কৰিবা নেক্সট ভিডিঅ'ত মই তোমালোকক ইয়াৰ উত্তৰটো কৰি দিম 13 লগত যদি 7 পূৰণ কৰা কিমান পাবা 119 পাবা 13 লগত 8 পূৰণ কৰিলে তোমালোকে পাবা 137 গতিকে 17 লগত 8টো মই পূৰণ কৰি তোমালোকক দেখুৱাই দিছোঁ 8 7 গুণ হৈ গ'ল 56 56 7 গ'ল 5 8 গুণ 8 8 5 হৈ গ'ল 13 137 হ'ল অৰ্থাৎ কিমান বাৰ দিব পাৰিম আমি 8 বাৰ দিব পাৰিম কিমান হৈ গ'ল 136 হ'ল অৰ্থাৎ আমি এটা পুতলাৰ দাম কিমান পালোঁ 18 টকা পালোঁ এতিয়া আমাক কি সুধিছে প্ৰশ্নটোত আমাক সুধিছে যে 522 টকাৰে কিমানটা পুতলা কিনিব পৰা যাব এইটো আমি কেনেকৈ উলিয়াম আমি উলিয়াবৰ কাৰণে 522ক আমি হৰণ কৰিব লাগিব এতিয়া মেইন কথাটো হ'ল 522ক আমি কিহেৰে হৰণ কৰিম আমি যিহেতু এটাৰ দাম আমি 18 টকা বুলি পালোঁ গতিকে 522ক আমি 18ৰে হৰণ কৰিম 18 তোমালোকে 18 ভাগটো নিশ্চয় মনত আছে 18 গুণ 18 18 দুগুণ 37 18 3 গুণ কিমান হ'ব 54 এতিয়া ইয়াত 54 আছে জানো ইয়াত 52 হে আছে 52 আছে গতিকে 18 লগত আমি দুইবাৰ দিম 18 দুগুণ কিমান হ'ব 37 3 10 6 হৈ গ'ল এতিয়া আমি বিয়োগ কৰিম 12 6 গ'লে থাকিব 6 ইয়াতে থাকিল 4 4 3 গ'লে থাকিলে 1 এবাৰ আমি দুইটো নমাই আনিলে কিমান হ'ব 162 হ'ব এতিয়া 18 9 গুণ 18 লগত 9 পূৰণ কৰি চাবা তোমালোকে 18 9 গুণ হৈ গ'ল 162 অৰ্থাৎ আমি যেটো ভাগফল এটো কিমান পালো 29 পালো অপচন ডি ত চোৱা 29 দিয়া আছে ইকুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি 29 যদি বুজি পাইছা তোমালোকে ভিডিওটো লাইক কৰি দিয়াৰ লগতে কমেন্ট সেকশনত কেনে পালা জনাবলে নাপাহৰিবা নেক্সট কুৱেশ্যনটো চোৱা এজন ক্ৰিকেট খেলুৱৈৰ বিভিন্ন খেলৰ ৰান 13 0 19 17 আৰু 6 অৰ্থাৎ খেলুৱৈজনে বহুকেইখন খেল খেলিছিল প্ৰায় তেওঁ 5খন খেল খেলিছিল এখন খেলত 13 ৰান কৰিছিল দুই নম্বৰ খেলখন 0 ৰান কৰিছিল 3 নম্বৰখনত 19 ৰান 4 নম্বৰখনত 17 ৰান আৰু 6 নম্বৰখনত 6 ৰান কৰিছিল এতিয়া আমাক সুধিছে গড় ৰান উলিয়াব দিছে এ ক্ৰিকেট প্লেয়াৰ স্কোৰছ 13 0 19 17 and 6 runs in different matches অৰ্থাৎ বেলেগ বেলেগ খেলত ফাইন্ড দ্য এভাৰেজ স্কোৰ অৰ্থাৎ আমাক গড় উলিয়াব দিছে গড় আমি কেনেকৈ উলিয়াও গড় উলিয়াবৰ বাবে সেই ক্ৰিকেট খেলুৱৈজনে কিমান ৰান কৰিছিলে সেইটো আমি কি কৰিম গোটেই কেইটা প্ৰথমতে আমি যোগ কৰিম ঠিক আছে গতিকে আমি যোগ কৰোঁ আহাচোন ইয়াতে যোগ কৰি চাওঁ সাইডত প্ৰথম খেলখনত 13 ৰান কৰিছিল দ্বিতীয়খনত 0 ৰান তৃতীয়খনত 19 ৰান চতুৰ্থখনত 17 ৰান আৰু পঞ্চম খেলখনত তেওঁ 6 ৰান কৰিছিল গোটেইখিনি যদি আমি যোগ কৰোঁ কিমান পাওঁ চা 3 লগত 0 যোগ কৰিলে 3 হ'ল 3 9 হৈ গ'ল 12 12 খাতে 19 19 লগত যদি আমি 6 যোগ কৰোঁ 19 6 25 হ'ব 25 5 হাতে গ'ল 2 1 2 3 হাতে যদি যোগ কৰিলে কিমান হ'ব 3 2 5 কিমান পালো তে টোটাল ৰান কিমান কৰিলে 55 ৰান তেওঁ টোটাল কৰিলে আমাক যেহেতু গড় সুধিলে আমি কি কৰিম 55ক আমি হৰণ কৰিম এটা কিহেৰে হৰণ কৰিম খেল কেইখন তেওঁ খেলিছিল চোৱা 5খন খেল খেলিছিল গতিকে আমি 55ক 5ৰে আমি হৰণ কৰি দিম দিলে আমি এভাৰেজ স্কোৰটো পাই যাম অৰ্থাৎ গড় ৰানটো পাই যাম 5 1 গুণ হৈ গ'ল 5 তাৰপিছত এইটো 5 নমাই আনিলো এটা 5 হ'ল আকৌ 5 1 গুণ 5 কিমান পালো আমি 11 অৰ্থাৎ অপচন এ হ'ব কাৰেক্ট আনসাৰ 11 ৰান হৈছে সেই খেলুৱৈজনৰ গড় ৰান